আমাৰ আয়াঞ্চ ধুনীয়াকৈ 2 ঘণ্টামান টোপনি মাৰিলে আৰু এতিয়া পূৰা চাৰ্জিং হৈ উঠিছে। চ' মই লৈ গ'লোঁ মানে গা ধুৱাবলৈ আৰু গা ধুৱাই আনিলোঁ। আৰু এয়া চাব পাৰে মোৰ পেহী মানে আয়াঞ্চৰ লগত কিমান ধুনীয়াকৈ খেলি আছে আৰু আমাৰ আয়াঞ্চো পেহীৰ লগত খুব ধুনীয়াকৈ খেলি আছে। চ' মানে মোৰ ঘৰ আহিলে এইটোৱে বেছি ভাল লাগে যে মানে আমাৰ মানে মোৰ যিমান ফেমিলি আছে চবেই মোৰ ল'ৰাৰ লগত ইমান ধুনীয়াকৈ খেলিব পাৰে। আৰু সিহঁতিও মানে সিহঁতৰো বহুত আশা থাকে আৰু মানে এজনী ছোৱালীৰ মাক বাপেক বা যিমান ফেমিলি মেম্বাৰ্ছ আছে চবেই মানে ছোৱালীজনী ল'ৰা বা ছোৱালীৰ লগত খেলিবলৈ কিমান যে মন থাকে, কিন্তু সেইবোৰ যে কমপ্লিট নহয় বাৰু কিছুমানৰ। এদিনৰ কাৰণে মানে আলহী নিচিনা আহিব লগা হয় ঘৰ, আৰু সিহঁতি মানে মন ভৰাকৈ ভালকৈ মৰমো কৰিব নোৱাৰে ল'ৰা ছোৱালীবিলাকক। চ' এইবাৰতো মই এসপ্তাহৰ কাৰণে আহিছোঁ। চ' এইটো আমাৰ আয়াঞ্চৰ লগত কিমান ধুনীয়াকৈ পেহীও খেলি আছে, আৰু আয়াঞ্চৰ লগত চবেই খেলি থাকে বাৰু। বেছি মানে আয়াঞ্চৰ মামাকেইটাৰ লগতে আয়াঞ্চ বেছি খেলি থাকে। আৰু এইফালে ধুনীয়াকৈ ৰেডি চেডি হৈ গ'ল। আৰু আমাৰ পেহী মানে মই আহিলে মানে ফ্ৰেণ্ডলি আৰু পূৰা কথা চথা পাতি থাকে আৰু মোৰ লগত। তাৰপিছত ধুনীয়াকৈ ৰেডি চেডি হৈ আয়াঞ্চ ভাত খাবলৈ যাব মানে এতিয়া। আৰু ভাত চাত খাই মেলি আৰু অলপ ফুৰিব যাব চাগে। চ' এয়া আয়াঞ্চৰ সৰু মামা আহি গ'ল। মানে আয়াঞ্চৰ সৰু মামা এনেকুৱা যে আমি ঘৰ আহিলে মানে আয়াঞ্চৰ কাৰণে সি স্কুলে যাব মানে নিবিচাৰে আৰু ঘৰতে থাকে, আয়াঞ্চৰ লগতেই খেলি থাকে। আৰু যেনেকৈ হ'লেও মানে আয়াঞ্চক মানে বেলেগত ধৰিলেও আয়াঞ্চ আৰু ঘূৰি আকৌ ৰিটাৰ্ণ মানে তাৰ সৰু মামাৰ লগত আহিয়ে যায় মানে, আৰু তাৰ সৰু মামাৰ লগতে বেছি থাকি বহুত ভাল পায়। চ'